এইবুলি 100% চিয়'ৰ ফকিৰাগ্ৰাম বিজেপিৰ কবলৰ পৰা উদ্ধাৰ হ'ব। আৰু ইউ পি পি এল দলৰ এনে এটা নীতি আছে, ইয়াত কোনো ধৰণৰ মানে কোনোবাই কেণ্ডিডেটে দাবী কৰিব নালাগে। দলে নিশ্চয় উপযুক্ত মানুহক টিকেট দিব, এইটো চিয়'ৰ। ইয়াত মানে মই মতিউৰ ৰহমান মোক টিকেট দিব লাগে, অমুকক টিকেট দিব লাগে, এইটো নহয়। মই আজিলৈকে টিকেটৰ কথা কোৱাই নাই। চিফ ছাৰে যিজনেই মানে উপযুক্ত তেওঁক নিশ্চয় টিকেট দিব, এইটো আমি জানো। আৰু তেওঁৰ হৈ আমি সকলোৱে কাম কৰিম। ফকিৰাগ্ৰাম এনিহাও আমি উদ্ধাৰ কৰিমেই আর কি। বিপিএফত সংখ্যালঘু সেন্টার প্রেসিডেন্টে অভিযোগ আনিছে যে বিটিআর বর্তমান আৰু ইউপিপিএলৰ প্ৰধান জিৰো বুলি। জিৰো নে হিৰো এইটো যোৱা 5টা বছৰত BTAD ৰাইজে চাইছে যে যিজন ব্যক্তিৰ আজি শাসনকালত এজন মানুহৰো বা ক্ষতি বা অনিষ্ট হোৱা নাই, আজি যিজন মানুহে বিভিন্ন জাতি জনগোষ্ঠীক সকলোকে সমভাৱে যিমানখিনি উন্নয়ন কৰিব পাৰে সমানভাৱে উন্নয়নটো কৰিছে, তাৰ উপৰিও সকলোকে এটা মানে সুৰক্ষা দিব যে পাৰিছে, তাৰ কাৰণে আজি BTAD ৰাইজে সকলোৱে আজি আনন্দিত। প্ৰমোদ বড়ো ছাৰৰ ওপৰত সকলোৱে আজি সন্তুষ্ট প্ৰকাশ কৰিছে যে এনে এজন লিডাৰৰ আমাৰ প্ৰয়োজন আছে, যিজন লিডাৰে আজি ৰাইজক মানে সুৰক্ষিত দিবলৈ সক্ষম হৈছে। যোৱা কেইদিনৰ পৰা এই BPFৰ বিভিন্ন নিৰ্বাচন সভাত ক্লেম আনি আছে যে ইউপিপিএলৰ গভৰ্ণমেণ্ট আকৌ যদি আহে তেনেহ'লে BTAD উচ্ছেদ হ'ব। এইটো ক্ষেত্ৰত কি? উচ্ছেদৰ কথাটো আজি হাগ্ৰামা মহিলাৰীয়ে নতুনকৈ কোৱা কথা নহয়। তেখেতসকলে 2020 ইলেকশ্যনৰ আগৰ পৰাই আৰম্ভ কৰিছে যে প্ৰমোদ বড়ো চৰকাৰ আহিলে ইয়াত বিশেষকৈ মুছলমান মানুহক উচ্ছেদ কৰিব বুলি। এই কথাটো তেখেতসকলে 2020 আগতে কৈছিল, ইলেকশ্যনৰ আগতে। এই কথা কৈ মুছলমান ৰাইজক ঠগাই নিজৰ পক্ষত ভোটটো লৈছিল। আৰু আজি 5টা বছৰ অতিক্ৰম হৈ গ'ল। আজি BTADৰ বিশেষকৈ অনাবড়ো বা মুছলিম বা সকলো জাতি জনগোষ্ঠীৰ কাৰণে সৌভাগ্য যে গোটেই অসমত সামগ্ৰিকভাৱে মানে মুছলমানৰ ওপৰত এটা নিৰ্যাতন চলি আছে, উচ্ছেদবৰ হৈ আছে। কিন্তু আজি আমি BTR অঞ্চলত দেখা পাইছোঁ প্ৰমোদ বড়ো ছাৰে আমাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিগতভাৱে বহু মানুহক মাটিৰ পাত্তা দিছে। তাৰ কাৰণে মই এজন মুছলিম লিডাৰ হিচাপে প্ৰমোদ বড়ো ছাৰক ধন্যবাদ জনাইছোঁ। মাইনৰিটি লিডাৰ আগতে ABM চুক আছিল, এতিয়া ইউপিপিএল ৰাজনৈতিক দলত জইন কৰিছে। আপুনি প্ৰগ্ৰামত বাস কৰে, গোটেই BTRত আপুনি বিভিন্ন নিৰ্বাচনী সভা বা এনে এৱাৰনেছ প্ৰগ্ৰামত আপুনি অংশগ্ৰহণ কৰি আছে। আপুনি কি ভাবে যে এইবাৰ নিৰ্বাচনীৰ ৰাইজে কাক মানে প্ৰমোদ ভাল পাব না হাতত? ইয়াত স্পষ্ট কথা। আগততো প্ৰমোদ বড়ো আপচুৰ লিডাৰ আছিল, এটা কমিউনিটিক তেখেতে মানে নেতৃত্ব দিছিল। তাৰপিছত তেখেতে সকলো জাতি জনগোষ্ঠীক নেতৃত্ব দিয়াৰ কাৰণে আগুৱাই আহিছে। এনে ক্ষেত্ৰত ৰাইজে প্ৰথম অৱস্থাত সকলোৱে সাথ দিছিল। তাৰপিছত বিভিন্ন ধৰণৰ উচতনিমূলক মন্তব্য দি বা বিভিন্ন ধৰণৰ প্ৰতি অভিযোগ দিয়াৰ কাৰণে হয়তো যোৱাবেলি এবছলিউট যিটো মেজৰিটি সেইটো পোৱা নাছিল। এবছলিউট মেজৰিটি নোপোৱাৰ পিছতো হয়তো মিলিজুলি চৰকাৰ বনাৰ পিছতো তেখেতে এনে এজন লিডাৰ মানে সকলো জাতি জনগোষ্ঠীক মানে আঁকোৱাই লৈ সকলোকে সমানভাৱে নজৰত চাই আজি BTR অঞ্চলত এই যোৱা 5টা বছৰ তেখেতে চৰকাৰখন পৰিচালনা কৰিলে। আজিৰ এই পৰিচালনা কৰাত সমূহ ৰাইজে আজি সন্তুষ্টি লাভ কৰি সকলোৱে এটা বস্তু আজি আয়ত্ব কৰিছে যে ভৱিষ্যত আমাৰ এই BTR অঞ্চল যে আজি যি শান্তি পাইছোঁ আৰু এই শান্তিটো যাতে অব্যাহত থাকে তাৰ কাৰণে প্ৰমোদ বড়ো ছাৰৰ প্ৰয়োজন আছে। যাৰ কাৰণে আমি আজি কিছুদিনৰ পৰা দেখা পাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে এটা সময়ত যিবিলাক মানুহ ইউপিপিএলৰ পৰা দূৰত আছিল তেখেতসকলে আজি দলে দলে আহি ইউপিপিএল দলত আজি অংশগ্ৰহণ কৰিছে। আৰু তেখেতসকলৰ অংশগ্ৰহণে আজি স্পষ্ট কৰি দিছে যে আগন্তুক দিনত ইউপিপিএল দলে এবছলিউট মেজৰিটি লৈ যে ইয়াত চৰকাৰ গঠন কৰিব তাৰ কোনো মানে ভুল নাই। আমি ইয়াত 100% চিয়'ৰ ইউপিপিএল দলে এককভাৱে ইয়াত চৰকাৰ গঠন কৰিব। যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰী শাসন কৰিছিল। মানুহে কয় বহুত ডেভেলপ হৈছে। হয়, এটা কথা সঁচা যে তেখেতৰ দিনত
গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুত টকা পইচা আহিছিল, কিন্তু এই টকাখিনি ৰাইজৰ মাজত গৈ পোৱা নাই। টকাখিনি 100% মিছইউজ হৈছে। আজিলৈকে তেখেতসকলে স্পষ্টভাৱে কোনো এখন গাঁৱৰ মানে ভাল এটা কাম তেওঁলোকে দাঙি ধৰিব পৰা নাই। যিখিনি কাম হৈছে আধৰুৱা কাম হৈছে, হয়তো 10% কাম হৈছে, 90% হোৱা নাই। সম্পূৰ্ণ টকা তেখেতসকলে খাইছে, তাৰ বহুত প্ৰমাণ আছে। তেখেতসকলে এটা ৰাস্তাই দুজন মানুহৰ নাম ব্যৱহাৰ কৰি প্ৰথমত এজনৰ নাম আগত, তাৰপিছত আকৌ সেইজন মানুহৰ নাম পিছত ব্যৱহাৰ কৰি অমুক টু অমুক হাউচ, আকৌ অমুক টু অমুক হাউচ দি এনেধৰণৰ বহুত নজিৰ আছে। তেখেতসকলে টকা উঠাই খাইছে। আৰু তেখেতসকলৰ দিনত যিবিলাক VCDC মেম্বাৰ, তেওঁলোকে এটাকৈ মেম্বাৰে 3টা 4টাকৈ ঘৰ লোৱাৰো আমাৰ এতিয়ালৈকে প্ৰমাণ আছে। এতিয়াও যদি কয় এতিয়াও দিব পাৰিম। তেখেতসকলৰ মেম্বাৰসকলে যেনেকুৱাকৈ ধন গোটাই তেখেতসকলে যি ঘৰ বাৰী বনাইছে, আমাৰ দিনত EM সকলে এইটো কৰিব পৰা নাই। তেখেতসকলৰ মেম্বাৰসকলে যিটো মানে নিজৰ সম্পত্তি কৰিছে, গতিকে তেখেতসকলে নিশ্চিতভাৱে ৰাইজৰ ধন লুটি পুটি খাইছে। এই কথা আজিৰ দিনত ৰাইজে চবেই জানে। গতিকে আজিৰ দিনত যদি তুলনামূলক কৰে, প্ৰমোদ বড়ো হাগ্ৰামা চাহাবতকৈ বহুত গুণে ওপৰত আছে, ৰাইজৰ নজৰত আছে। এইখিনি আজিৰ দিনত চিয়ৰ। মানে কোনো পধ্যেই ৰাইজে এইবেলি আৰু হাগ্ৰামাক পুনৰ নানে। ইয়াত প্ৰমোদ বড়োই আগন্তুক দিনত চিফ হ'ব আৰু তেখেতে নিশ্চয় ৰাইজক সমভাৱে উন্নয়ন কৰি আগুৱাই লৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।